এই গছত ফুল ধৰিলে ফল ধৰিলে আজি ইয়াত কোনবা অকল বড়ো নহয় কোনবা অকল মাইনৰিটি নহয় UPPL দলত বিটিআৰ অঞ্চলৰ যিমান জনসাধাৰণ আছে যিমান জনগোষ্ঠী আছে সকলোৰে আজি নেতৃত্বই আহি UPPL দলত অংশগ্ৰহণ কৰিছে মই যোৱাকালি বঙালী আমাৰ যিমান কোকৰাঝাৰৰ লিডাৰ তেখেতসকলৰ লগত আলোচনা কৰি বঙালী জনগোষ্ঠীৰ কি সমস্যা আছে এই কথাটো আমি আলোচনা কৰিছো আজি ৰাতি পুনৰ আমাৰ মাইনৰিটি কোকৰাঝাৰ জিলাৰ লিডাৰবিলাকৰ লগত মই আলোচনা কৰিম অহাকালি আকৌ কোকৰাঝাৰ চিৰাঙৰ অহাকালি আমাৰ বাক্সা ওদালগুৰিৰ মাইনৰিটি লিডাৰসকলৰ লগত কথা পাতিম কোকৰাঝাৰ চিৰাঙৰ যে আমাৰ কি কি সমস্যা আছে আজি মই সব জনগোষ্ঠীৰ মানুহ একেলগে লৈ আমি অলপ আগতে ভিজন ডকুমেণ্টৰ মিটিঙত মই অলপ আগতে ভাষণ ৰাখি আহিছো এইবাৰ আমাৰ বিটিআৰত ভাৰতবৰ্ষতে প্ৰথম প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে আৰু এই জনগোষ্ঠীৰ সাংস্কৃতিক লৈ পেলাই আমি এটা মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ যেটো ফেষ্টিভেল ডাঙৰ ডাঙৰ ফেষ্টিভেল নহয় যেটো বিহু আছে ঈদ আছে খ্ৰীষ্টমাছ আছে এইবিলাকটো পুৰা ভাৰতবৰ্ষ ক্যালেন্ডাৰতে আছে যিবিলাক ক্যালেন্ডাৰত নাই কিন্তু সেই জনগোষ্ঠীৰ কাৰণে খুব আপোন হয় তেনেকুৱা ফেষ্টিভেল বিলাক আমি বিটিআৰ অঞ্চলত আমি অহা বহাগ ৰঙালী বিহুৰ সময়ত আমি অফিচিয়ালি ডিক্লেয়াৰ দিবলৈ গৈ আছো যাতে এইবিলাকো আমাৰ ক্যালেন্ডাৰত আহি যায় বিটিআৰ গভৰ্ণমেণ্টৰ ক্যালেন্ডাৰত সব জনগোষ্ঠীৰ কাৰণে আমি কমিউনিটি ফান্ডিং কৰিবলৈ গৈ আছো এইটো ৰাস্তা দলঙৰ কাৰণে নহয় এই জনগোষ্ঠীৰ কিবা কিতাপ ছাপাব লাগে এই জনগোষ্ঠীৰ কিবা সাংস্কৃতিক প্ৰগ্ৰাম কৰিব লাগে কিবা ষ্টাডি ৰিসাৰ্চ কৰাৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীক আমি ফান্ড দিবলৈ গৈ আছো বহুতখিনি কাম ইতিমধ্যে আগবাঢ়ি গ'ল আৰু লগতে আমাৰ ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীৰ ভাষাটো লৈ এটা ওয়াৰ্ড বুক উলাবলৈ গৈ আছে যিমানখিনি এটা কিতাপতে সব জনগোষ্ঠীৰ আহিব বড়োৰ কি কয় ইংলিছত কি কয় হিন্দীত কি কয় বঙালীত কি কয় আমাৰ ৰাজবংশীত কি কয় এটা বস্তু যদি পানী এই পানীটো যাতে সবে ক'ব পাৰে ৰাজবংশী ভাষাটো ক'ব পাৰে এই সাঁওতালিটো ক'ব পাৰে ই মানে বাংলাটো ক'ব পাৰে পানী কাৰণ আমি একেলগে বসবাস কৰো আৰু ইয়াত এটা জনগোষ্ঠী আনটো জনগোষ্ঠী হিংসা কৰি আমি থাকিব নোৱাৰিম আগৰ সময়ত কাজিয়া পেছাল কৰি বহুত বছৰ আমাৰ গুছি গ'ল আমাৰ উন্নয়ন নহল কাজিয়া পেছাল কৰি আমাৰ বহুতখিনি ক্ষতি হৈ গ'ল এতিয়া আমি নিৰ্মাণ কৰিব লাগিব আৰু নিৰ্মাণ কৰা মুদত আমি আহিছো ভাৰতত আমাৰ চৰকাৰ আছে অসমত আমাৰ NDA এলাইন চৰকাৰ আছে কাউন্সিলটো আমাৰ চৰকাৰ আছে আৰু এই চৰকাৰখনে BPFৰ নিচিনাকৈ আমি এনে টাইম পাস কৰিবলৈ ইলেকশন আহিলে দুটা পইচা বিলাই দি মদ মাংস খুৱাই ভোট ল'বলৈ অহা নাই আমি ৰাইজৰ কাম কৰিবলৈ আহিছো এই 4 বছৰত আমি 1800 কিলোমিটাৰকে বেছি ৰাস্তা নিৰ্মাণ কৰিলো 1700তে বেছি আমি স্কুল কলেজ ঠিক কৰিলো প্ৰত্যেকখন কলেজতে আমি অনুদান দিছো আৰু এই 4 বছৰত আমি প্ৰায় 2,92,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো এই 4 বছৰত আমি 3 লাখতকৈ অধিক গৰীব মানুহৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিলো আৰু 1,000তকৈ বেছি মন্দিৰ থানচালি ধৰ্মীয় উপাসনাথলীবিলাক আমি নিৰ্মাণ কৰিলো অনাগত দিনতো এই কাম কৰিবলৈ আমি গৈ আছো গতিকে আজি মাতৃসকলৰ আমাৰ মহিলাসকলৰ সুৰক্ষা শিশুসকলৰ সুৰক্ষা আমাৰ খেতিয়কসকলৰ কাৰণে সুবিধা সেলফ হেল্প গ্ৰুপৰ কাৰণে বিভিন্ন আঁচনি এই প্ৰত্যেকটো আঁচনি 35টা বিভিন্ন আঁচনি আমাৰ ৰাইজৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে তো সেই কাৰণে মই দীঘলীয়া কথা নকওঁ UPPL সকলো আগুৱালি লৈছে এটা 40টা সমষ্টিত আমাৰ সব 3,200 বুথত আমাৰ ষ্ট্ৰং কমিটি আছে 3,200 বুথ কমিটি আছে আমাৰ 40টা সমষ্টিত 40টা সমষ্টি আমাৰ শক্তিশালীভাৱে কাম কৰি আছে 10টা ডিস্ট্ৰিক্ট কমিটি শক্তিশালীভাৱে কাম কৰি আছে আমাৰ MLA EM MCLA MP মন্ত্ৰী সবে শক্তিশালীভাৱে কাম কৰি আছে সকলোৰে এটা উদ্দেশ্য বেলেগে কয় BTC দখল কৰিম BTC কিবা কৰিম আমি অমুক কৰিম তুমুক কৰিম আমি BTC দখল কৰা টিম নহয় আমি BTC সেৱা কৰা টিম আমি 24 ঘণ্টা ৰাইজক সেৱা কৰিবলৈ আহিছো আৰু ৰাইজক সেৱা কৰি যাম গতিকে মই আপোনালোকক ধন্যবাদ জনাইছো দত্তমা সমষ্টিত আমাৰ MCLA ইয়াৰ আগৰবাৰ আছিল কিন্তু চৰকাৰ নাছিল এইবাৰ আমাৰ চৰকাৰ আছে কিন্তু MCLA নাই তথাপিতো আমি বহুত কাম দত্তমাত কৰি আছো ইয়াত মন্ত্ৰী মহোদয়ে বহুত কাম কৰিছে আমিও কৰিছো BTC চৰকাৰক গতিকে আহি থকা সময়ত
ইয়াত যেনেকে নহওক আমাৰ MCLA জিকিব লাগিব আৰু বহুত ভোটত জিকিব অলৰেডি মই এইটো ডাটা ওলাইছো সব জনগোষ্ঠী আগবাঢ়ি আহিছে জিকিবনে নাই MCLA তো এইকাৰণে মই ধন্যবাদ জনাইছো দামান গোনাं ৰাইজোफोर जिखिनि बाथ्रा बुंनांगौ जोंहा सिगाङावनो बुंलांखाबाय दतमा या जोंनि